মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এম স্কয়াৰ চেনেললৈ স্বাগতম। আজি আমি ক্লাছ 9 অনুশীলনী R1 কোৱেশ্চন নম্বৰ 9 পৰা অংককেইটা সমাধান কৰিম। আগৰ ভিডিঅ'কেইটাৰ লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে, তোমালোকে তাৰে পৰা চাই ল'ব পাৰিবা। সো আজি আমি কৰিম কোৱেশ্চন নম্বৰ 9। কোৱেশ্চনটো কি দিয়া আছে চোৱা, p/q আৰ্হিৰ ভগ্নাংশত প্ৰকাশ কৰা। এক নম্বৰ কি আছে 0.81 আৰু 8 আৰু 1 দুটাৰ ওপৰত কি দিয়া আছে ডট দিয়া আছে। কেতিয়াবা ইয়াৰ ওপৰত এনেকে আজ দিয়া থাকিব পাৰে, হেতুক বাৰ বুলি কোৱা হয়। হেতু দিয়া থাকিলে বুজি পাব লাগিব কি যি সংখ্যাৰ ওপৰত বাৰ বা ডট দিয়া থাকিব আমাৰ বুজিব লাগিব সেই সংখ্যাটো কি হৈছে বাৰে বাৰে ৰিপিট হৈছে, দ্যাট ইজ পৌনঃপুনিক। সো আমি এনেকে কৰিম, আমি প্ৰথমত কি কৰিম লিখি লম আমাৰ কি দিয়া আছে 0.81 এনেকে দিয়া আছে। সো আমি প্ৰথমত ধৰি লম let x equal to 0.81 so বা x equal to যেহেতু অলপ আগতে আমি কৈছো যে যি সংখ্যাৰ ওপৰত ডট থাকিব বা বাৰ থাকিব সেই সংখ্যাটো কিব বাৰে বাৰে ৰিপিট হ'ব। ইয়াতে কি আছে দুটা সংখ্যাৰ ওপৰত ডট আছে, সেই কাৰণে দুটা সংখ্যাই কি হ'ব ৰিপিট হ'ব। সো 0.81 আমি আৰু দিব পাৰো, এনেকে কি কৰো ডট ডট দি দিলো। সো এটো আমি কি কৰিম এটা নাম্বাৰিং কৰি দিম নাম্বাৰ 1। এতিয়া আমি চাম ইয়াতে কেইটা সংখ্যাৰ ওপৰত কি আছে বাৰ আছে বা ডট আছে। যদি এটা সংখ্যাৰ ওপৰত ডট থাকে তেনেহলে আমি উভয় পক্ষত কি কৰিম 10 ৰে পূৰণ কৰিম। যদি দুটা সংখ্যাৰ ওপৰত ডট আছে তেনেহলে উভয় পক্ষত আমি 100 ৰে কৰিম। আৰু যদি তিনিটা সংখ্যাৰ ওপৰত ডট থাকে তেনেহলে আমি কি কৰিম উভয় পক্ষত 1000 ৰে পূৰণ কৰিম। তাৰ মানে যিমান কেইটা ডট সিমান কেইটা আমি 10 দিয়ে আমি পূৰণ কৰিব পাৰো। সো ইয়াতে যেহেতু দুটা সংখ্যা ৰিপিট হৈছে, দুটাৰ ওপৰত ডট আছে, সো আমি কি কৰিম বোথ সাইড কি কৰিম 100 ৰে পূৰণ কৰি দিম। সো देयरफॉर এটো 100 দি পূৰণ কৰিলে কিমান হ'ব 100x, এইফালেও কি দিলো 100 into 0.81 এতিয়া আমি কি কৰিম এটো 100x এ থাকিব এনেকুৱা। এতিয়া 100 দি পূৰণ কৰিলে কি হ'ব এই দশমিকটো কি হ'ব দুই ঘৰ সোঁফালে শিফট হ'ব। তাৰ মানে ইয়াৰে পৰা আহি ক'ত আহিব এইখিনিত আহিব। সো দিস ইজ 81.81 আমি আকৌ আৰু এটা 81 দিলো কিহৰ কাৰণে যেহেতু আমাৰ ইনফাইনাইট নাম্বাৰছ আছে, এতে ডট ডট আছে, আমি যিমান কেইটা লাগে সিমান কেইটা দিব পাৰো। সো এতে এনেকে ডট ডট দি এটো আমি নাম্বাৰিং কৰি দিলো নাম্বাৰ 2। এতিয়া আমি কি কৰিম এই 2 ৰ পৰা আমি 1 বিয়োগ কৰি দিম। সো এতিয়া 2 - 1 দুইত কি আছে লেফট সাইডত লেফট হ্যান্ড সাইডত আছে আমাৰ 100x, ঠিক 1 ৰ লেফট হ্যান্ড সাইডত কি আছে x, সো -x। ঠিক 2 ৰ রাইট হ্যান্ড সাইডত কি আছে 81.81 ডট ডট মাইনাস 1 ৰ সোঁফালে কি আছে 0.81 ডট ডট। এতিয়া 100x ৰ পৰা x বাদ গেলে কিমান থাকে 99x। এতিয়া এইটোৰ পৰা এইটো বাদ দিব লাগিব, আমি কেনে কৰিম ইয়াতে আছে আমাৰ 81.81 আৰু আছে এতে লিখিলেও হ'ব, ডট ডট দিলেও হ'ব, দিলেও হ'ব, কথা নাই। এটোত কিমান আছে 0.81 সো একৰ পৰা একবাৰ দিলে 0, 8 ৰ পৰা 8 বাদ দিলে 0, সো একেটা 0 0 এটো 0 তোমাৰ এটো 0, এটো হ'ব আমাৰ কি 81। সো আমি কি লিখিব পাৰো দশমিকৰ পিছত যিমান কেইটা শূন্য আছে একেটাৰ কি নাই কোনো মূল্য নাই। সো এটো সমান সমান আমি কি লিখিব পাৰো 81।
সো এতিয়া x ইকুৱেল টু কিমান হ'ব এইটো 81 থাকিব এইফালে আৰু 99 টো কি তলত আহি যাব আমি 9 দি কাটি দিব পাৰো এইটো কিমান হ'ব 9 বাৰ যাব এইটো 11 বাৰ সো দিস ইজ 9/11 এইটো আমাৰ आंसर সো আমাৰ 0.81 এটোৰ পৰা বাৰ আছিল বা ডট আছিল ডটৰ ওপৰত ইয়াক p/q আকাৰত প্ৰকাশ কৰিলে হ'ব 9/11 দুই নম্বৰ কোৱেশ্চন আছে 0.18 এটোৰ ওপৰত কি আছে ডট আছে তাৰ মানে এবাৰ অনলি এটা সংখ্যা দ্যাট ইজ 8 হে ৰিপিট হ'ব সো এনেকৈ আমি লিখিম সো আমাৰ এটো দিয়া আছে হল আগৰ নিচিনা ধৰি লম লেট x equal to 0.18 বা x equal to 0.1 এইটো আমি এবাৰ কি ৰিপিট কৰিম এনেকৈ সো এইটো আমি দিম এক নম্বৰ যেহেতু এবাৰ এটা সংখ্যা ৰিপিট হৈছে সেইকাৰণে আমি কি উভয় পক্ষত 10 ৰে পূৰণ কৰিম সো देयरफॉर এটুক 10 দি পূৰণ কৰিলে হ'ব 10x এইফালে 10 দি পূৰণ কৰিলে হ'ব 10 into 0.18 এনেকৈ চাৰিবাৰ লিখি দিলো সো এইটো এনেকৈ থাকিব 10x সো এইটো হ'ব কি যেহেতু 10 দি পূৰণ কৰি আছে সো দশমিকটো কি হ'ব এক ঘৰ শিফট হ'ব হোফালে সো ইয়াৰে পৰা এইখিনিত যাব সো দিস ইজ 1. sorry এনেকৈ লিখি দিলো এইটো দিলো আমি 2 নম্বৰ সো আগৰ নিচিনা এতিয়া 2 - 1 বা 2 ত কি আছে 10x 1 ত কি আছে আমাৰ only x is equal to 1. minus 0.1888 এনেকৈ আমি চাৰিবাৰ দি দিলো সো এইটো কি হ'ব 10x minus x এইটো কি হ'ব আমাৰ 9x সো ইয়াৰে পৰা এইটো বিয়োগ কৰিলে কিমান হ'ব আগৰ নিচিনাকৈ আমি চাম 1.8888 এই থাকক সো এইটো আমাৰ 0.1888 সাইডে দিলো কোনো কথা নাই এইটো 0 এটো বাদ দিলো 0 এটো বাদ দিলো 0 8 পৰা এক বাদ দিলে কিমান থাকিব 7 সো 1.7 তাৰ পিছত তিনিটা শূন্য আছে এই তিনিটা শূন্যৰ কি নাই কোনো মূল্য নাই সো আমি কি লিখিম 1.7 সো এইটো ইকুৱেল টু 1.7 সো x ইকুৱেল টু কিমান হ'ব এফালে 1.7 থাকিব তলত কি আহিব 9 আহি যাব সো যেহেতু দশমিকৰ পিছত কি আছে এটা অংক আছে সো 9 ৰ পিছত আমি এটা শূন্য বহাই দিলে হৈ যাব দিস ইজ দা आंसर 3 নম্বৰ কোৱেশ্চনত আছে 2.47 7 এর ওপৰত ডট আছে সো এনেকৈ লিখিম আমি কি দিয়া আছে আমাৰ 2.47 সো আমি এনেকৈ লিখিম let x is equal to 2.47 বা x is equal to 2.4777 সো এইটো হ'ব আমাৰ এক নম্বৰ যেহেতু এটা অংক ৰিপিট হৈছে সো আমি কি কৰিম বোথ সাইড 10 দি পূৰণ কৰিম সো देयरफॉर 10x is equal to 10 into 2.4777 এনেকৈ লিখিলো বা 10x is equal to যেহেতু 10 দি পূৰণ কৰা হৈছে এটা শূন্য আছে সো দশমিক কি হ'ব এক ঘৰ হোফালে শিফট হ'ব সো 24.7777 এইটো হল আমাৰ 2 নম্বৰ সো এতিয়া আমি কি কৰিম 2 ৰ পৰা 1 বিয়োগ কৰিম সো 2 - 1 is equal to 10x minus x is equal to 2 নম্বৰত কি আছে হোফালে 24.7777 7 dot dot
মাইনাছ 1 নম্বৰত সোঁফালে কি আছে 2.477777 এনেকৈ দিব পাৰি চ' আমি 10 minus x is equal to কি পাম 9x আৰু এতিয়া এইটোৰ পৰা এইটো বাদ দিলে আমি কিমান পাম চাও আহা চ' 24.7777 2.4777 হাতৰ পৰা হাত বাদ দিলে 0 এইটো 0 এইটো 0 হাতৰ পৰা 4 বাদ দিলে থাকে 3 4 পৰা 2 বাদ দিলে থাকিব 2 আৰু এইটো 2 কিমান থাকিব 22.3 বাকি একেটা লাষ্টত 0 কি নাই দশমৰ পিছত একদম হেকত যদি 0 থাকে একেটা কোনো মূল্য নাই সো আমি কি লিখিম 22.3 so this is 22.3 so এতে কি হ'ব বা x is equal to 22.3 by 9 is equal to কি লিখিব পাৰি 223 by 9 যেহেতু দশমিক পিছত এটা অঙ্ক আছে সো আমি এটা শূন্য বহাই দিলেই হৈ যাব দিস ইজ দা অ্যানসার কোশ্চেন নম্বৰ 4 ত আছে 2.4431 3 আৰু 1 ৰ ওপৰত কি আছে ডট আছে তাৰ মানে এই দুটা সংখ্যা ৰিপিট হ'ব সো আমি এনেকৈ লিখিম আমাৰ এটো দিয়া আছে 2.4431 let x is equal to 2.4431 so is equal to 2.4431 so এটো আমাৰ এক নাম্বার যেহেতু দুটা সংখ্যা রিপিট হইছে সেই কারণে আমি কি করিম এবার 100 দি পূরণ করিম so therefore 100x is equal to 100 into 2.4431 100x এনেকৈ থাকিব 100 দি পূৰণ কৰিলে কি হ'ব তোমাৰ দশমিক দুই ঘৰ সোঁফালে শিফট হ'ব সো দশমিকটি ইয়াৰে পৰা ইয়াতে আহিব সো 244.3131 সো আমি এটো কি কৰিব পাৰো 2 নম্বৰ দিব পাৰো এতিয়া 2 minus 1 বা দুইত কি আছে লেফট সাইডত 100x লেফট হ্যান্ড সাইডত আছে আমাৰ 100x 1ত আছে only x so minus x is equal to দুইৰ হোফালে কি আছে রাইট হ্যান্ড সাইডত আছে 244.31 dot dot minus এটোৰ হোফালে কিমান আছে 2.4431 এনেকৈ আমি ডট ডট দি দিলোঁ সো 100 ৰ পৰা 100x ৰ পৰা x বাদ দিলে কিমান থাকে আমাৰ 99x এতিয়া এইটোৰ পৰা এইটো বাদ দিলে কিমান থাকিব আগৰ নিচিনা এনেকৈ আমি বহাই লম 244.31 আৰু এটো কি আছে 2.4431 কিমান থাকিব এইটো 0 এইটো 0 2 0 এইটো 0 11 পৰা 7 4 গলে কিমান থাকিব 11 পৰা 4 বাদ দিলে আমাৰ থাকে 7 8 আর ঠিক তেনেকৈ ইয়াতে কিমান হ'ব 1 এতে হ'ব 4 এতে হ'ব 2 সো এটো আমাৰ কিমান হ'ব 241.87 সো এতিয়া x equal to কিমান হ'ব x is equal to 241.87 এতিয়া আছে 99 এতিয়া 24187 দশমিকটো উঠাই দিলো যেহেতু দশমিক পিছত দুটা অঙ্ক আছে সো আফটার 99 এর পিছত কি
দুটা এনেকৈ শূন্য বহাই দিলে হ'ল সো এইটো আমাৰ এনসাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শ্বেয়াৰ কৰিবা আৰু এনেকুৱা আৰু ভিডিঅ' চাবলৈ চেনেলটো চাই থাকিবা